শুক্ৰবাৰে দিনৰ 2 বজাত ধুবুৰী চহৰত গৰাখহনীয়াৰ তাণ্ডৱ। মুহূৰ্ততে চপৰে খহিছে নদীৰ মাটি। গৰাখহনীয়াৰ তাণ্ডৱ চকুৰ পলকতে নদীত জাহ গ'ল পঞ্চুঘাট অঞ্চল। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল ৩ নং ৱাৰ্ডৰ পঞ্চুঘাট অঞ্চলত বজাৰৰ বৰলুইতৰ কালৰূপী খহনীয়াৰ কবলত পৰি নদীৰ বুকুত জাহ যায় আধা অঞ্চল। গৰাখহনীয়াৰ নিশাটোৰ ভিতৰতে ভয়ংকৰ হৈ পৰে অঞ্চলটোৰ ৰূপ। এই গৰাখহনীয়াৰ বাবে হাহাকাৰ পঞ্চুঘাট অঞ্চল ৰাইজৰ। নিজে ভাঙি লৈ গৈ আছে নিজৰ সপোনৰ দোকান আৰু ঘৰখন। 12:30 মান পৰা আৰম্ভ হৈছে। দুপৰীয়া 12:30 মান হঠাৎ আৰম্ভ হৈছে। কিমানখিনি ক্ষতি হ'ল? মোটামুটি 100 মিটাৰ মান গৈছে আৰু কি মাত্ৰ কেই ঘণ্টা? এক ঘণ্টাতে 100 কিলোমিটাৰ মান গৈছে, 100 মিটাৰ মান গৈছে আৰু কি। বিভাগীয় কোনো মানুহ আছে? বিভাগীয় এইটোতো 3 নম্বৰ ৱাৰ্ড পঞ্চুঘাট ধুবুৰী, এইটো মিউনিচিপালিটি এৰিয়া পৰে। কিন্তু এইটো নদীৰ কামটো দেখাৰ আমাদের এনডি অফিস বুলি এটা অফিস আছে, ওয়াটার রিসোর্স মই ফুল নাম নাজানো, এই তার বিভাগত পরে এইটো। কিন্তু ইয়াৰ আগতে একবাৰ খনি হৈছিল, কোনো তাৰপৰা মানুহ আহিছিল, ইয়াতে কিবা গাছ আছিল কাটা, গাছখন কাটি নদীত পেলাই দিয়ে গুচি গৈছে। তাৰপিছত কোনোদিন অহা নাই, কোনো একশন লোৱা নাই, কোনো ব্যৱস্থা কৰা নাই। ভয়ানক মানে এইটো যদি বন্ধ নহয়, এইটো ধুবুৰী বজাৰৰো কিবা অসুবিধা হ'ব পাৰে। ইমান বহুত ডিপাৰ্টমেণ্টৰ মানুহ অহা নাই। খবৰ দিয়া হৈছে ইয়াতে 500 মিটাৰ মান গ'লে ডিপাৰ্টমেণ্টৰ অফিচ। এইটো মোটামুটি 200-250 ঘৰ হ'ব। 200-250। ৰাতি এইটো ভয়ংকৰ ৰূপ হ'ব পাৰে। এতিয়াতো দিনৰ বেলা মানুহবিলাক দেখা পাইছে, দোকানপাট ভাঙি লৈ গৈছে, তাতে বহুত ক্ষতি হৈছে। কিবা দোকানৰ কিবা বস্তু পানী গৈছে দোকানত। ভয় লাগি আছে মানে এইটো মোৰ কাৰখানা, এইটো ৰয়েল কোম্পানী, এইটো এটা কাৰখানা আছে, এইটোৰো ভয় পাই আছো। মই মালিকক জনাইছো আৰু স্থানীয় হিচাপে আৰু কি বিচাৰিম, ইয়াতে যদি প্ৰডাকশ্যন যদি না দেয়, আগামীকালে যি ব্যৱস্থা হ'ব, যদি ৰাতি যদি ভাঙে, এইটো কিমান ঘৰ বাৰী যাব, কিবা মানুহৰ ৰিক্স হ'ব, মানুহ টোপনিত থাকিব, কিবা ভাঙি লৈ গ'ল মানুহে গমে নাপাব। আৰু ভাঙিছে এতিয়াতো দোকানপাট, হোটেল আছিল, ভাতৰ হোটেল, চাহৰ দোকান, ফলৰ দোকান, এইবিলাক ভাঙিছে। সেইটো গ্ৰান্টিড নাই, কিন্তু যাবাৰ ৰিক্স হ'ব আৰু কি যদি এইটো কোনো প্ৰডাকশ্যন নহয়। এইটোতো মেইন টাউনত 3 নম্বৰ ৱাৰ্ড। নহয়, ইয়াৰ পূৰ্বতো অলপমান হৈছিল, তেতিয়া ডিপাৰ্টমেণ্টৰ ৱাটাৰ ৰিচোৰ্চৰ মানুহ ঘৰ দোকান ভাঙিছে আৰু ঘৰ ভাঙা নাই।